হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমি আকৌ এবাৰ asharrozgar.com-লৈ। তো আজি আমি এটা নটিফিকেশ্যনৰ ওপৰত কথা পাতিম। নতুন চাকৰি ওলাইছে য'ত আছাম স্পেচিয়েল টেট LP আৰু UP টেটৰ বাবে। আৰু আমাৰ এপটো ডাউনলোড কৰিলে নে নাই আপোনালোকে সেইটো জনাব কমেণ্টত। আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিব আৰু আমাৰ চেনেল হোৱাটছআপ আৰু টেলিগ্ৰাম জইন কৰি ল'ব, য'ত আমি আপোনালোকে ডাইৰেক্ট আমাৰ জব নটিফিকেশ্যন আগতে পাই যাব। তো আমি আছাম স্পেচিয়েল টেটৰ ওপৰত কথা পাতিম, য'ত LP আৰু UP টেট। তো এইটো চাব পাৰে, এইটো স্পেচিয়েলকৈ ওলাইছে। হয়, এইটো এক্সামৰ ডিউৰেশ্যনটো থাকিব 2 ঘণ্টা 30 মিনিট আৰু এডিশ্যনেল 20 মিনিট থাকিব যিবিলাকৰ অকণমান ফিজিকেল হেণ্ডিকেপ আছে সিহঁতৰ বাবে, আৰু 20 মিনিট এক্সট্ৰা থাকিব। পেপাৰ 2টা হ'ব আৰু 150টা MCQ থাকিব এটা পেপাৰত, আৰু ইয়াতে কোনো নেগেটিভ মাৰ্ক নাথাকিব। আৰু এক্সামটো দিব পাৰে আপোনালোকে এছামিছ, বেংগলী, বড়ো আৰু ইংলিছত দিব পাৰে। আৰু লগতে আৰু যিখন টেট চাৰ্টিফিকেট ভেলিডিটি সেইটো লাইফ টাইমৰ বাবে থাকিব। আৰু মেইনলি ইয়াতে চাব পাৰে কোৱালিফিকেশ্যন মাৰ্ক। ইয়াতে ধৰা আছে আপোনালোকে কোৱালিফিকেশ্যন মাৰ্কটো ইয়াতে দিয়া আছে। ইয়াতে এ কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু স্ক'ৰ 60% is that 90 mark out of 150 to qualify the teacher eligibility test. তো আপোনালোকে এই টেটটো পাছ কৰাৰ বাবে 150ৰ ভিতৰত আপোনালোকে 90 পাব লাগিব। 150ৰ ভিতৰত, তেতিয়াহে আপুনি এইটো কোৱালিফাই কৰিব। আৰু ইয়াতে দিয়া আছে however for SC ST বা ST Hill বা ST Plan, OBC MOBC PWBD এইখিনি কেটেগৰীৰ বাবে ইয়াতে 5% ৰিলেক্সেশ্যন হ'ব। মানে 85%, মানে 5% এইটো হেৰি হ'ব, কি কয়, ৰিলেক্সেশ্যন হ'ব। আৰু thus for this candidate qualification mark will be 83. আনৰিজাৰ্ভৰ বাবে 90 পাব লাগিব 150 ভিতৰত। আৰু এইখিনি SC ST Hill, ST Plan, OBC MOBC PWBD ইহঁতৰ কাৰণে আপোনালোকে 5% ৰিলেক্সেশ্যন পাব। মানে আপোনালোকে 83 মাৰ্ক পাব লাগিব 150 ভিতৰত। ঠিক আছে, অ'কে। আৰু এপ্লিকেশ্যনটো অনলাইন কৰিব লাগিব, আৰু কিবা প্ৰব্লেম হ'লে হেল্পলাইন নাম্বাৰ কল কৰিব পাৰে। ঠিক আছে, এইখিনি LP স্কুলৰ বাবে ইয়াতে ক্ৰাইটেৰিয়া আছে কোৱালিফিকেশ্যনৰ, এইখিনি চাই ল'ব। আৰু আপাৰ প্ৰাইমেৰীৰ বাবে ইয়াতে এইখিনি কোৱালিফিকেশ্যন আপোনালোকে চাই ল'ব। লগতে ইয়াতে আপোনালোকে যেতিয়া এইটো ফিল আপ কৰিব এপ্লিকেশ্যনখন, তো আপোনালোকৰ ইয়াতে ফিজ ল'ব। তো চাব পাৰে ইয়াতে কেটেগৰী ৱাইজ পেপাৰ 1, পেপাৰ 2, জেনেৰেল, SC ST, OBC MOBC PWD এইখিনি চাই ল'ব কিমানখিনি ল'ব ফিজ। আৰু ইয়াতে আপোনাৰ কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন ডিটেইলছ, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, এক্সামিনেশ্যন ফিজ দিব লাগিব। তাৰপিছত ছাবমিট কৰি দিব আৰু এখন ফৰ্ম ওলাব, এইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু এইখিনি জেগাত ক্লিক কৰিলে আপোনালোকে এপ্লিকেশ্যনটো এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ক্লিক কৰিলে আপোনালোকে অফিচিয়েল যিটো নটিফিকেশ্যন সেইটো আপোনালোকে চাব পাৰিব। এইখিনি চাই ল'ব আৰু ইয়াতে ক্লিক কৰি কিনে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ভৰিব পাৰিব। আৰু এইটো অফিচিয়েল ৱেবছাইট হয়। আৰু লগতে ইয়াতে পেপাৰ 1 ফ্ৰম ক্লাছ 1 to 5 ইয়াতে ছাবজেক্ট দিয়া আছে, ক'ৰ পৰা আহিব, কুৱেশ্যন আহিব, সেইখিনি চাই ল'ব। কিমানটা কুৱেশ্যন আহিব, 30টা কুৱেশ্যন আহিব, 30 মাৰ্কছ। চিলড্ৰেন ডেভেলপমেণ্ট এণ্ড ইয়াতে আছে লেংগুৱেজ 1, বড়ো, গাৰো, মণিপুৰ এণ্ড হামাৰ কম্পালচাৰী। ইয়াৰ ভিতৰত যিকোনো এটা হ'লে হ'ব।
এইখিনি চাই ল'ব আৰু এইখিনি হ'ল পেপাৰ 2 ক'ৰ পৰা কুৱেশ্যনটো আহিব এইটো চাই ল'ব আৰু মেইনলি the candidate to select center district at the time of submission online application তো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব আপোনাৰ এক্সাম চেণ্টাৰটো ক'ত হ'ব ইয়াৰ ভিতৰত সিলেক্ট কৰি ল'ব ঠিক আছে ওকে আৰু এটা কথা ক'বলৈ পাহৰি গ'লো যিহেতু এইটো আসাম স্পেচিয়েল টেট তো এইটো এপ্লিকেশ্যন কৰাৰ বাবে আপোনালোকে কি কৰিব লাগিব মাষ্ট বি বড়ো গাৰো মণিপুৰী এণ্ড হামাৰ মিডিয়ামৰ পৰা আপোনালোকে থাকিব লাগিব তো সেইকাৰণে এইটো স্পেচিয়েল টেট বুলি কোৱা হৈছে ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত আৰু আমাৰ এপটো ডাউনলোড কৰি ল'ব ধন্যবাদ